হেল্ল' ফ্ৰেণ্ড, আপোনালোকক বিগ আপডেট দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আত্মনিৰ্ভৰশীল স্কিম আছিল, সেই স্কিমৰ আজি 25,000 যুৱক যুৱতীক 75,000 টকাৰ চেক বিতৰণ কৰিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিলে যে যদি কোনোবা যুৱক যুৱতীয়ে চাকৰি তৎকালীন চাকৰি পাই যায়, তেতিয়াহ'লে পইচাখিনি ঘূৰাই দিব লাগিব, যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল স্কিমৰ আণ্ডাৰত যিটো পইচা মানে আপোনালোকে বিজনেছ কৰিবলৈ দিব। আৰু যদি 5 বছৰ পিছত চাকৰি পায়, তেতিয়াহ'লে পইচাখিনি ঘূৰাই দিব নালাগে। আপোনালোকে দুটা সুযোগ পাব। আগৰ নিচিনা নাই অসম এতিয়া বহুত ডিফাৰেঞ্চ চলিছে। আগত চাকৰিৰ কাৰণে পইচা ঘুষ দিব লাগিছিল, এতিয়া আৰু চাকৰিৰ কাৰণে পইচা ঘুষ দিব নালাগে। মেধাৰ ভিত্তিত চাকৰি হৈ আছে, আপোনালোকে ভালকৈ পঢ়া শুনা কৰি চাকৰি ল'ব পাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে, চাকৰিতকৈ যে আপোনালোকৰ যিটো বিজনেছৰ ইণ্ডাষ্ট্ৰি আপোনালোকে খুলিব বিচাৰে, এইটো বহুত ভাল। আপোনালোকে নিজেও 3-4জনক সংস্থাপন দিব পাৰিব বা চাকৰি দিব পাৰিব। আপোনাৰ চাকৰিৰ লাইফটো যে চাকৰি পালে ভাল, যে এইটো নহয় যে চাকৰি পোৱাৰ পিছতে আপোনালোকৰ জীৱনটো সীমাবদ্ধ হৈ গ'ল। ৰাতিপুৱা উঠি অফিচত যাব লাগে আৰু অফিচৰ পৰা আহিব লাগে, হেঁচাৰ মাজেৰে জীৱনটো চলে। আৰু আপোনালোকে যি চেলাৰী পায়, সেই চেলাৰীটো ভালকৈ চলিব নোৱাৰে। যদিহে আপোনালোকে বিজনেছ কৰে, বহুত টকাই ইনকাম কৰিব পাৰিব, লগতে আৰু মানুহক সংস্থাপন দিব পাৰিব। আৰু আপোনালোকে এইটো বিজনেছ ভালকৈ কৰে, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ পৰা আপোনালোকে লোন ল'ব পাৰিব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। আৰু আপোনালোকে ভালকৈ বিজনেছটো কৰক। ইয়াৰ পিছত ছেকেণ্ড লিষ্টটো আহিব। আৰু যদি কাৰোবাৰ যদি আপোনালোকৰ যদি লিষ্টত নাম অহা নাই, তেতিয়ালৈকে আকৌ এপ্লাই কৰিব পাৰিব। নৱেম্বৰ মাহত আকৌ